খামফা বৰগড়কে ধৰি বিপিএফ এৰি যোৱাসকলে হাতৰ কুঠাৰ ভৰিত মাৰি লৈছে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ মহেশ্বৰ বসুমতাৰী আগন্তুক বিটিচি নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ কৰ্মী সভাত মহেশ্বৰ বসুমতাৰীয়ে লগতে কয় বিপিএফৰ প্ৰতিষ্ঠাপক নেতা খামফা বৰগড়কে ধৰি দল এৰি যোৱাসকলে যি আশাৰে ইউপিপিএললৈ গৈছে তাত তেওঁলোকে সেই সুযোগ নাপায় তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে দলক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৰেশ্বৰ ব্লক বিপিএফৰ উদ্যোগত আছিল গুৰেশ্বৰত যুৱ বিপিএফ মহিলা বিপিএফ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ মাজত অনুষ্ঠিত হয় এখন কৰ্মী সভা সভাত উপস্থিত থাকে বিপিএফৰ প্ৰাক্তন বিধায়ক তথা দলৰ সম্পাদক মহেশ্বৰ ব্ৰহ্ম যুৱ বিপিএফৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম আৰু প্ৰাক্তন ইএম মহেশ্বৰ বসুমতাৰী আজি কেন্দ্ৰীয় যুৱ বিপিএফৰ নিৰ্দেশ মৰ্মে গড়েশ্বৰ ব্লক যুৱ বিপিএফ BSU আৰু গড়েশ্বৰ ব্লক মহিলা বিপিএফৰ উদ্যোগত যুটীয়াভাৱে কৰ্মী সভা ৱাৰ্কাৰ্ছ মিট চলি আছে বিষ্ণু ৰাভা আমাৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনত আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় যুৱ বিপিএফৰ সভাপতিকে ধৰি মানে ডাঙৰ এটা টীম ইয়াত উপস্থিত হৈছে কেন্দ্ৰীয় মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মৰ নেতৃত্বত কেন্দ্ৰীয় মহিলা কমিটিৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে BSUৰ নেতৃবৃন্দ আহি উপস্থিত হৈছে আৰু ইয়াত কৰ্মীসকলক আগন্তুক দিনত প্ৰিপাৰেশ্যন সম্পৰ্কে BTC পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা হৈছে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি কৈছে বিটিআৰ নিৰ্বাচন আপোনালোকৰ ৰণকৌশল কেনেধৰণে তৈয়াৰ কৰিব আপোনালোকে আমি এই ৰণকৌশল তৈয়াৰ কৰাৰ কাৰণে আজি ইয়াত কৰ্মী সভা লৈছোঁ আৰু আমাৰ এজেণ্ডা কি হ'ব মেনিফেষ্টত কি বিলাক সমস্যা সন্নিৱিষ্ট কৰা হ'ব এই সকলো কথা আজি আমি ইয়াত চৰ্চা কৰিছোঁ আৰু UPPL চৰকাৰৰ বিটিআৰ চুক্তিৰ যিবিলাক দফা ইতিমধ্যে ফেইলাৰ হৈছে বিফল হৈছে সেই কথাবিলাক কৰ্মীৰ মাজত উপস্থাপন কৰি পেলাই তাৰ কেনেকৈ ৰাইজৰ মাজত লৈ যাব সেই সকলো ৰণকৌশলবিলাক ইয়াত আমি আলোচনা কৰিছোঁ সেইটো কেন্দ্ৰীয় কমিটিৰ বিষয় কেন্দ্ৰীয় কমিটিয়ে ইতিমধ্যে ময়ো কেণ্ডিডেট বিচাৰিছোঁ আৰু মোৰ লগত আৰু দুজনে বিচাৰিছে কেন্দ্ৰীয় কমিটিয়ে নিৰ্ধাৰণ কৰিব সম্ভাৱনা বেছি আছে মই ভাবোঁ মই পাম বুলি চবেই কেণ্ডিডেটবিলাকেতো পাম বুলিয়ে এপ্লাই কৰিছে তেনেকুৱা ধৰণৰ হাগ্ৰামা মহিলাৰে অহা কথা দিছিল আমাক তেওঁ কোকৰাঝাৰত বিশেষ কামত ব্যস্ততা হৈছে যোৱাকালি বাগানপাৰাত অহা কথা আছিল তাতো আহিব পৰা নাই গতিকে তেওঁ আহিব নোৱাৰিলে পূৰ্বৰ দৰে পূৰ্বতকৈ অধিক আগ্ৰহেৰে এইবাৰ BPFক ৰাইজে আঁকোৱালি ল'ব কাৰণ এবাৰ পৰিৱৰ্তনৰ যিটো ঢৌ এটা আনিছিলে UPPLে বিটিআৰ চুক্তিৰ নামত এতিয়া এই পৰিৱৰ্তন কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ৰাইজে ইতিমধ্যে বুজি উঠিছে আৰু সেইকাৰণে আগন্তুক নিৰ্বাচনত ৰাইজে দলে বলে BPF দলক আঁকোৱালি ল'ব বুলি আমি বিশ্বাস এটা ৰাখিছোঁ তো মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ এইকাৰণে যে আজি গুৰেশ্বৰ ব্লকত আমি ইউথ ওমেন আৰু BSUৰ উদ্যোগত আমি যিখন কৰ্মী সভা অনুষ্ঠিত কৰিছোঁ তাত আপোনালোকে অংশগ্ৰহণ কৰি আমাৰ যি প্ৰচাৰ আৰু প্ৰসাৰ এই বস্তুটো কৰি নিয়াৰ কাৰণে ৰাইজৰ মাজৰ লৈ যোৱাৰ কাৰণে আপোনালোকে যি প্ৰচেষ্টা কৰিছে তাৰ কাৰণে মই আপোনালোক সকলো সাংবাদিকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মূলত হ'ল যে আমি মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নিৰ্দেশত আমি BPF দলৰ নিৰ্দেশত আমি BTCত 40টা সমষ্টিত যুৱ মহিলা আৰু BSUক লৈ যি কৰ্মীসকলক সজাগ কৰাৰ কাৰণে আগন্তুক নিৰ্বাচনৰ কাৰণে ৰাইজৰ মাজত সোমাই যোৱাৰ কাৰণে BPF দলৰ যি সিদ্ধান্তবিলাক আগন্তুক দিনত চৰকাৰ আহিলে যি আমি কাম কাজ কৰিম এই সিদ্ধান্তবিলাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আজি আমি আহি গুৰেশ্বৰ ব্লকৰ উদ্যোগত আমি আজি ইয়াত যুৱ মহিলা আৰু BSUৰ এখন কৰ্মী সভা অনুষ্ঠিত কৰিব পাৰিছোঁ মই আনন্দিত হৈছোঁ এইটো সমষ্টি মোৰ নিজৰ গৃহ সমষ্টি যে ইয়াত হাজাৰ হাজাৰ যুৱক যুৱতী মহিলা BSUৰ কাৰ্যকৰ্তাই আহি এই সভাখনত অংশগ্ৰহণ কৰিছে যে আজি গুৰেশ্বৰবাসী ৰাইজক এটাই বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মিথ্যাচাৰ
প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি উন্নয়নবিহীন যিটো শ্লোগান, গতিকে এই সকলোবোৰক নস্যাৎ কৰি আজি গোৰেশ্বৰবাসী ৰাইজে BPF দলক আঁকোৱালি লোৱাৰ স্বাৰ্থত আজি BPF দলৰ হৈ ওলাই আহিছে। গতিকে আজি এইখন সভাৰ যি ছবি, এই ছবিখনে আজি গোৰেশ্বৰবাসী ৰাইজক এটা মেছেজ দিছে, আজি বাৰ্তা দিছে যে আগন্তুক দিনত গোৰেশ্বৰবাসী ৰাইজ উন্নয়নৰ দিশত থাকিব। গোৰেশ্বৰবাসী ৰাইজে যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ কাৰণে গোৰেশ্বৰবাসী ৰাইজ ওলাই আহিব। যিটো বস্তু আমি BPF দলে আজি এই সিদ্ধান্তবিলাক আজি BPF দলে ল'বলৈ বাধ্য হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।